हेलो स्टूडेंट्स आजिर क्लासत आमी आलोचना करिम अनुसरणी 2.3 ৰ क्वेश्चन नम्बर 1 सो क्वेश्चन नम्बर 1 तो आमार हातत আছে x³ + 3x² + 3x + 1 তলৰ বহুপদৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা সো তলত কিছুমান আমাৰ বহুপদ দিয়া আছে আৰু এই বহুপদৰে কি কৰিব লাগিব আমাৰ এই प्रथम बहुपदটো কি কৰিব লাগিব হৰণ কৰিব লাগিব সো হৰণ কৰাৰ ফলত কি ওলাব আমাৰ এটা ভাগশেষ ওলাব আৰু সেই ভাগশেষটো কি কৰিব লাগে আমাৰ নিৰ্ণয় কৰিব লাগে সো বিভিন্ন পদ্ধতিত এই অংকবিলাক কৰিব পাৰি আমি সো যেটো একেবাৰে সহজ পদ্ধতি হয় হেটো দি তোমালোকক আমি বুজাই দিম সো क्वेश्चन नम्बर 1 তো চোৱা সো क्वेश्चन नम्बर 1 তো আমাৰ হাতত আছে x + 1 এই x + 1 ৰ দ্বাৰা কি কৰিব লাগিব এই বহুপদটো কি কৰিব লাগিব আমাৰ হৰণ কৰিব লাগিব সো তাৰ কাৰণে আমি কি কৰিম এই যেটো আমাৰ x + 1 আছে এই x + 1 ৰ আমি শূন্য নিৰ্ণয় কৰিম ইয়াৰ আগৰ ভিডিওত আমি শিকিছিলো শূন্য কেনেকৈ নিৰ্ণয় কৰিব লাগে যেটো বস্তুৰ শূন্য নিৰ্ণয় কৰিব লগা হয় সেই বস্তুটো আগত কি ধৰিব লাগে শূন্য বুলি ধৰি ল'ব লাগে সো তেনেহলে কি কৰিব লাগিব এই x + 1 টো আগত আমাৰ শূন্য বুলি ধৰি ল'ব লাগিব সো আমি কি কৰিম আমি লিখিম যে x + 1 = 0 है ना सो शून्य निर्णय কৰিবলৈ কি কৰিব লাগে শূন্য বুলি ধৰি ল'ব লাগে সো ইয়াৰ পৰা আমি কি কৰিম x ৰ মানটো ওলাই দিম সো x ৰ মান কি হ'ব ইয়াত সো x + 1 আছে +1 থাকিলে কি হৈ গৈ সাইড চেঞ্জ কৰিলে মাইনাস হৈ যায় है ना সো এটোক আমি কি লিখিব পাৰিম x = -1 হল এতিয়া সো x ৰ এটা নিৰ্দিষ্ট মান পালো আমি হেতু কি পাইছো আমি x = -1 পাইছো এই -1 টো এতিয়া আমি কি কৰিম এই যেটো আমাৰ বহুপদ দিয়া আছে হেই দিয়া থকা বহুপদটো আমি বহাই দিম এই যত যত x আছে x ৰ ঠাইত আমি কি বহাই দিম -1 বহাই দিম সো তাৰ কাৰণে আমি কি কৰিম এই বহুপদটো আগত লিখিলম আৰু এই বহুপদটোক আমি px বুলি ধৰিলম px দ্যাট মিন্স কি p মানে হৈছে পলিনোমিয়ালস আৰু x বুলি কি কাৰণে ধৰিম কাৰণ এই বহুপদটোৰ ভিতৰত সচলকটো কি আছে আমাৰ x বুলি দিয়া আছে সো আমি এটো কি কৰিম px বুলি ধৰিলম হৈছে সো আমি কি লিখিম এতেকে p of x p মানে পলিনোমিয়ালস তার মানে বহুপদটো কি আছে আমাৰ এইখিনি আছে বহুপদ সো আমি বহুপদটো আমি p of x বুলি ধৰিলম কি আছে আমাৰ বহুপদটো x³ + 3x² + 3x + 1 সো এই বহুপদটো তেতে আমি কি কৰিম যত যত x আছে সেই x ৰ ঠাইত আমি x ৰ মানটো বহাই দিম x ৰ মানটো কি আছে আমাৰ -1 আছে সো আমি চাই কি লিখি দিম -1 লিখি দিম সো -1 বহালে কি হ'ব p of x x ৰ ঠাইত আমি লিখিম কি -1 ইকুৱেল x³ দ্যাট মিন্স কি হ'ব আমাৰ -1 হোল কিউব প্লাস 3 into ইয়াত সোয়া x² ঠাইত কি হ'ব আমাৰ -1 হোল স্কয়ার ইয়াত সোয়া ব্র্যাকেট বিলাক এই কাৰণে দিছো কাৰণ সাইন টো আমাৰ কি আছে মাইনাস আছে মাইনাস থাকিলে ব্র্যাকেট দিব লাগে সোয়া প্লাস 3 into x ৰ ঠাইত আমি কি লিখিম -1 প্লাস 1 হল একো কৰা নাই অকল কি কৰিছো যত যত x আছে অকল x ৰ ঠাইত আমি -1 লিখি দিছো x ৰ মানটো লিখি দিছো হয়নে तार पिছত এখানে যদি আমি ক্যালকুলেশন কৰো কি হ'ব আমাৰ ইয়াত সোয়া -1 হোল কিউব ইয়াত সোয়া মাইনাস তার উপৰত কি আছে কিউব আছে তার মানে উপৰত যেটো আমাৰ পাৱাৰ আছে পাৱাৰটো কি হয় এটা অযুগ্ম সংখ্যা হয় যদি মাইনাসৰ উপৰত অযুগ্ম পাৱাৰ থাকে তেনেহলে এই মাইনাসটো আমাৰ থাকি যায় তেনেহলে মাইনাসটো আমাৰ ৰাখি দিব লাগিব বুজি পাইছা যদি পাৱাৰ তো আমাৰ অযুগ্ম থাকে তেনেহলে মাইনাসটো থাকি যাব আৰু যদি যুগ্ম সংখ্যা পাৱাৰ থাকে তেনেহলে মাইনাসটো গুছি প্লাস হৈ যাব যেহেতু 3 টো আমাৰ কি আমাৰ অযুগ্ম তেনেহলে মাইনাসটো আমাৰ থাকি যাব তাৰ পিছত সোয়া 1 কিউব কৰিলে আমাৰ आंसर কি হ'ব আমাৰ 1 হ'ব বুজি পাইছা এতিয়া ব্র্যাকেটটো গুছি যাব তাৰ পিছত সোয়া প্লাস 3 ইনটু এবাৰ সোয়া -1 হোল স্কয়ার উপরে যেটো আমাৰ স্কয়ার আছে হেই স্কয়ারটো এটা কি হয় আমাৰ যুগ্ম সংখ্যা হয় যদি যুগ্ম সংখ্যা হয় তেনেহলে এই ভিতৰৰ যেটো মাইনাস আছে মাইনাসটো কি হৈ যাব প্লাস হৈ যাব হয়নে তেনেহলে আমাৰ মাইনাসটো যেটো প্লাস হৈ যাব প্লাসটো আমাৰ লিখিব না লাগে তাৰ পিছত সোয়া 1 স্কয়ার কৰিলে আমাৰ কি হ'ব 1 হ'ব সো এটোক আমি কি লিখিব পাৰো 1 লিখিব পাৰো বুজি পাইছা এতিয়া সোয়া ইয়াত আছে প্লাস আৰু ইয়াত আছে মাইনাস প্লাস মাইনাস পূৰণ হৈ আছে তেনেহলে প্লাসে মাইনাসে পূৰণ কৰিলে কি হ'ব আমাৰ ৰিজাল্ট হ'ব -3 * 1 কৰিলে কি হ'ব আমাৰ 3
হৈছে লাষ্টত কি আছে +1 এতিয়া চোৱা -1 এজ ইট ইজ 3 * 1 কৰিলে কি হ'ব আমাৰ 3 হ'ব তাৰ পিছত চোৱা -3 এজ ইট ইজ +1 এজ ইট ইজ হল এতিয়া চোৱা এই পিনে চোৱা -1 আছে আৰু এই পিনে আছে +1 আমাৰ এটো কি যাব ক্যান্সেল যাব তাৰ পিছত চোৱা এটো আছে +3 এটো আছে কি -3 আমাৰ ক্যান্সেল যাব তেনেহলে গোটেইখিনি আমাৰ কি হল ক্যান্সেল গল ক্যান্সেল যদি গৈছে থাকিব কি আমাৰ অকল 0 থাকিব এতিয়া লাষ্টত আনসাৰটো আমাৰ কি ওলাইছে 0 ওলাইছে এই লাষ্টত যেটো আনসাৰ ওলাইছে হেইটোই কি আমাৰ ভাগশেষ হেইটোই কি আমাৰ নিৰ্ণয় ভাগশেষ সো ভাগশেষটো আমাৰ কিমান হ'ব 0 হ'ব সো আমি লিখিম যে এতেকে নিৰ্ণয় ভাগশেষ ভাগশেষ কিমান হ'ব আমাৰ 0 হ'ব সো কোশ্চেন নাম্বার 1 টো আমাৰ সলিউশন হৈ গল এতিয়া আহা কোশ্চেন নাম্বার 2 লৈ সো কোশ্চেন নাম্বার 2 টো আমাৰ হাতত আছে x - হাফ সো কি কৰিব লাগিব তেনেহলে প্ৰথমত এই x - হাফৰ আমাৰ শূন্য নিৰ্ণয় কৰিব লাগিব সো শূন্য নিৰ্ণয় কৰিব লগা হলে কি কৰিব লাগিব এটো শূন্য ধৰি লব লাগিব সো আমি কি লিখিম x - হাফ ইকুৱেল শূন্য হল x - হাফৰ কি কৰিলাম আমি শূন্য নিৰ্ণয় কৰিম সো ইয়াৰ পৰা চোৱা -হাফ আছে -হাফ থাকিলে এটো এই পিনে আহি কি হ'ব +হাফ হৈ যাব হয়নে সো x ইকুৱেল কি হ'ব আমাৰ 1/2 হল x ৰ মান আমি কি পালো 1/2 পালো এই x ৰ মানটো কি কৰিম এতিয়া আমি এই সমীকৰণটোত বহুৱাই দিম আৰু তাৰ কাৰণে এই সমীকৰণটো আমি কি বুলি ধৰিলম px বুলি ধৰিলম সো এতেকে p of x equal x³ plus 3x square plus 3x plus 1 এতিয়া x ৰ ঠাইত আমি কি বহাম x ৰ ঠাইত আমি সাইজ এই 1/2 টো বহাই দিম হল সো যত x আছে অকল x ৰ ঠাইত আমি কি লিখি দিম 1/2 লিখি দিম সো কি হ'ব এটো p of x ৰ ঠাইত কি হ'ব আমাৰ 1/2 equal x³ মানে কি হ'ব আমাৰ 1/2 হোল কিউব হল প্লাস 3 into x square তার মানে কি হবে আমার 1/2 হোল স্কয়ার প্লাস 3 into x এর ঠাইত কি হবে আমার 1/2 প্লাস 1 হল এতিয়া আমি কি কৰিম এইখিনি সলিউশন কৰিম ইয়াত চোৱা 1/2 হোল কিউব আছে তার মানে কি এই গোটেইখিনিৰ ওপৰত কি আছে আমাৰ পাৱাৰ 3 আছে তার মানে 1 ৰ ওপৰত 3 আছে 2 ৰ ওপৰত কি আছে আমাৰ 3 আছে তেনেহলে চোৱা এটুক আমি কি লিখিব পাৰো 1 ক কিউব কৰিলে কি হ'ব আমাৰ आंसर 1 ই হ'ব তার মানে তিনিটা 1 যদি এনেকে পূরণ কৰি দিও आंसर কি হ'ব আমাৰ 1 ই হ'ব মানে সো 1 ক কিউব কৰিলে আমাৰ কি হ'ব आंसर 1 হ'ব তাৰ পিছত তলত আছে 2 কিউব কৰিলে কি হ'ব আমাৰ 2 কিউব মানে কি 2 কিউব মানে হল 2 into 2 into 2 তার মানে 2 into 2 মানে 4 into আকৌ কি এই 2 তেনেহলে কি হ'ব আমাৰ 4 2 গুণ 8 তার মানে 2 কিউব কৰিলে কিমান হ'ব আমাৰ 8 হ'ব হয়না তার মানে তলত কি হ'ব আমাৰ 8 তার পিছত চোৱা প্লাস 3 into 1/2 হোল স্কয়ার তার মানে কি 1 ৰ ওপৰত স্কয়ার আছে 2 ৰ ওপৰত স্কয়ার আছে 1 ক স্কয়ার কৰিলে কি হ'ব আমাৰ 1 হ'ব আৰু 2 ক স্কয়ার কৰিলে কি হ'ব আমাৰ 4 হ'ব হল প্লাস এতিয়া চোৱা এই 3 টো আমাৰ এই ওপৰৰ 1 ৰ লগত পূৰণ হৈ যাব হয়না এটা মনত ৰাখিবা 3 টো হল ওপৰৰ বস্তু ইয়াত 1 টো হল ওপৰৰ বস্তু সো ওপৰৰ বস্তুৰ লগত ওপৰৰ বস্তু পূৰণ কৰিব লাগে সো 3 ৰ লগত ওপৰত 1 পূৰণ কৰিলে ওপৰত কি হৈ যাব আমাৰ 3 হৈ যাব 3 into 1 that means 3 divided by তলত কি থাকিল আমাৰ 2 plus 1 হল এতিয়া চোৱা 1/8 plus ইয়াত চোৱা এই 3 ৰ লগত ওপৰত আমাৰ 1 টো পূৰণ কৰিব লাগিব সো 3 into 1 কৰিলে কি হ'ব ওপৰত 3 হ'ব divided by 4 plus কি আছে আমাৰ 3/2 as it is plus 1 হল
এতিয়া চ এই গোটেইখিনিৰ পৰা আমি কি কৰিম এলসিয়াম লম এলসিয়াম কেনেকৈ ল'ব লাগে ইয়াত চ ইয়াত আছে 8 ইয়াত আছে 4 ইয়াত আছে কি 2 চ এলসিয়ামটো কি হ'ব আমাৰ এলসিয়াম হল এনেকুৱা সংখ্যা ল'ব লাগিব যেটো নেকি এই গোটেইখিনি সংখ্যাৰে কি যাব ভাগ যাব ইয়াত চ আটাইতকৈ তলৰ ডাঙৰ সংখ্যাটো কি আছে আমাৰ 8 আছে এই 8 ৰ ভিতৰত 4 এৰে ভাগ কৰিব পাৰো 2 দিও ভাগ কৰিব পাৰো হনে ইয়াৰ তলত 1 আছে 1 ৰ দ্বাৰাও 8 ক ভাগ কৰিব পাৰো সো এলসিয়াম আমাৰ কিমান হ'ব 8 হ'ব হল তেনেহলে তলত আমাৰ এনেকে ডাঙৰকে আজ দি তলত 8 লিখিব লাগিব তাৰ মানে এলসিয়াম 8 লিখা হল তাৰ পিছত সোৱা এই 8 টো এই 8 ৰ ভিতৰত কিমান বাৰ ভাগ যাব 1 বাৰ ভাগ যাব সেই 1 ৰ লগত ওপৰৰ এই 1 পূৰণ কৰিলে কি হ'ব আমাৰ 1 হ'ব বুজি পাইছা প্লাস a প্লাস ইয়াত মাইনাস থাকিলে মাইনাস দিলে হয় তাৰ পিছত এই 4 টো 8 ৰ ভিতৰত কিমান বাৰ ভাগ যাব 4 8 ৰ ভিতৰত ভাগ যাব কিমান বাৰ 2 বাৰ সো সেই 2 ৰ লগত ওপৰৰ এই 3 টো পূৰণ কৰি দিয়া 2 into 3 কৰিলে কিমান হ'ব আমাৰ 2 এর 3 গুণ 6 বুজি পাইছা প্লাস তাৰ পিছত এই 2 টো 8 ৰ ভিতৰত কিমান বাৰ ভাগ যাব 2 8 ৰ ভিতৰত কিমান বাৰ ভাগ যায় 4 বাৰ 2 এর 4 গুণ 8 হনে কিমান বাৰ ভাগ গল আমাৰ 4 বাৰ ভাগ গল সেই 4 ৰ লগত ওপৰৰ এই 3 টো পূৰণ কৰা 4 3 গুণ কিমান হ'ব 12 প্লাস এতিয়া ইয়াৰ তলত একো নাই মানে কি আছে আমাৰ 1 আছে সেই 1 ৰ দ্বাৰা এই 8 ক ভাগ কৰা 1 8 ৰ ভিতৰত কিমান বাৰ ভাগ যাব আমাৰ 8 বাৰ ভাগ যাব সেই 8 ৰ লগত আকৌ এই 1 টো পূৰণ কৰা তেনেহলে আমাৰ কিমান হ'ব 8 into 1 কৰিলে 8 হ'ব হল এতিয়া এখিনি আমি ইয়াতে লিখি দিছো তলত কি হল আমাৰ তলত হৈছে আমাৰ 8 ওপৰত এই গোটেইখিনি প্লাস কৰি দিয়া কিমান হ'ব প্লাস কৰিলে ইয়াত 1 প্লাস 1 plus 6 তাৰ মানে কিমান হ'ব আমাৰ 7 হয় না তাৰ পিছত 12 আৰু 8 যোগ কৰিলে কিমান হ'ব আমাৰ 20 আৰু 7 কিমান হ'ব 27 ওপৰত কিমান হ'ব আমাৰ 27 সো আনসাৰটো আমাৰ কিমান ওলাল 27/8 হয় না সো এইটোই কি হ'ব আমাৰ ভাগেক নিৰ্ণয় ভাগেক কিমান হ'ব 27/8 সো আমি লিখিম এতেকে নির্ণয় ভাগেক কিমান ওলাল আমাৰ 27/8 এটোই আমাৰ কোশ্চেন নাম্বার 2 টোৰ আনসার সো কোশ্চেন নাম্বার 2 আমাৰ হৈ গল এতিয়া আহা কোশ্চেন নাম্বার 3 লৈ সো কোশ্চেন নাম্বার 3 টো আমাৰ আগত আছে x ডাইরেক্ট কি বুলি দিয়া আছে আমাৰ x বুলি দিয়া আছে সো এটো আমি কি কৰিম শূন্য বুলি ধৰিলাম সো আমি কি লিখিম যে x ইকুয়াল 0 সো x এর মানটো আমাৰ কিমান ওলাল 0 ওলাল হয়নে সো এই x এর মানটো আমি কি কৰিম এই সমীকৰণত লিখি দিম চাই সো কি লিখিম আমি p of x এটো তার মানে p of x ইকুয়াল x কিউব প্লাস 3x স্কয়ার প্লাস 3x প্লাস 1 এতিয়া আমি x এর ঠাইত কি বহাই দিম 0 বহাই দিম x এর মানটো কিমান হৈছে আমাৰ 0 হৈছে গতিকে x এর মানটো আমি 0 বহাই দিম সো p of x এর ঠাইত কি লিখিম 0 ইকুয়াল x কিউব দ্যাট মিন্স কি হবে আমার 0 কিউব হয়না প্লাস 3 into x স্কয়ার তার মানে কি হবে আমার 0 স্কয়ার প্লাস 3 into x তার মানে কি হবে 0 প্লাস 1 একো কৰা নাই কি কৰিছো অকল যত যত সমীকৰণৰ x আছে সেই x এর ঠাইত আমি x নি লিখি কি লিখিছো 0 লিখিছো কাৰণ কি কাৰণ x এর মান 0 হয়না সো x এর ঠাইত আমি কি লিখিব পাৰো 0 বুলি লিখিব পাৰো সো 0 কিউব মানে কি এটো 0ই হৈ যাব প্লাস 3 into 0 স্কয়ার তার মানে কি হবে 0ই হবে প্লাস 3 into 0 তার মানে কি হবে আমার 0ই হবে 3 এর লগত 0 এর লগত যিকোনো বস্তু পূরণ কৰিলে কি হবে আমার आंसर 0ই হবে প্লাস 1 হয়না এতিয়া সোয়া 0 প্লাস 3 into 0 তার মানে কি হবে আমার 0ই হবে 0 এর লগত যিকোনো বস্তু পূরণ কৰিলে आंसर কি হৈ যাব 0 হৈ যাব তেনেহলে 0 এর লগত 3 পূরণ হৈ থাকিলে কি হবে 0 হবে প্লাস কি আছে 0 প্লাস 1 as it is এতিয়া 0 বিলাক কোন আমাৰ দৰকাৰ নাই সো 0 বিলাক আমি গুছাই দিম
তেনেহ'লে আমাৰ থাকিব কি অকল +1 থাকিব সো এই 1 টোই কি আমাৰ নিৰ্ণীয় ভাগশেষ সো আমি লিখিম নিৰ্ণীয় ভাগশেষ কিমান ওলাল আমাৰ 1 সো কোশ্চেন নাম্বাৰ 3 টো আমাৰ হৈ গল এতিয়া আহা কোশ্চেন নাম্বাৰ 4 লৈ সো কোশ্চেন নাম্বাৰ 4 টো আমাৰ আগত আছে x + পাই সো এটুক আমি কি কৰিম শূন্য বুলি ধৰিলাম সো আমি লিখিম x + পাই = 0 হৈছে ইয়াৰ পৰা আমি x ৰ মান নিৰ্ণয় কৰিম ইয়াত সোৱা x ৰ লগত প্লাস পাই হৈ আছে সো এই প্লাস পাই টো আমি যদি সাইড চেঞ্জ করি এই পিনে লৈ আহো তেনেহলে কি হ'ব আমাৰ মাইনাস হৈ যাব হয়না x = পাই সো x ৰ মানটো আমি কিমান পালো -পাই পালো এতিয়া এই -পাই টো আমি কি কৰিম এই সমীকৰণত বহুৱাই দিম হয়না সো আমি সমীকৰণটো আগত লিখি লম সমীকৰণটো কি আছে আমাৰ p of x = x³ plus 3x square plus 3x plus 1 হল এতিয়া আমি x ৰ ঠাইত কি বহাম -পাই বহাম -পাই হয়নে -পাই ওপৰত কি আছে আমাৰ কিউব আছে তেনেহলে আমাৰ -পাই হোল কিউব দিব লাগিব ব্র্যাকেট তো এই কারণে দিব লাগিব কাৰণ সাইন টো কি আছে মাইনাস থাকিলে ব্র্যাকেট দিব লাগে মনত থাকিব তাৰ পিছত চোৱা প্লাস 3 into x² তার মানে কি হবে -পাই হোল স্কয়ার প্লাস 3 into x এর ঠাইত কি হবে আমার -পাই হল প্লাস 1 as it is বুঝি পাইছা এতিয়া সোয়া -পাই হোল কিউব আছে উপৰত পাৱাৰটো কি আছে আমাৰ যুগ্ম নে অযুগ্ম অযুগ্ম আছে যদি অযুগ্ম আছে তেনেহলে মাইনাস সাইনটো আমাৰ কি হ'ব থাকি যাব হল তাৰ পিছত পাইৰ ওপৰত কিউব আছে পাইৰ ওপৰত কিউব থাকিলে কি লিখিব পাৰি আমি পাই কিউব লিখিব পাৰি বুজি পাইছা তাৰ মানে আলটিমেটলি ব্র্যাকেটটো অকল গুছি যাব তাৰ পিছত চোৱা প্লাস 3 into ইয়াত চোৱা -পাই হোল স্কয়ার এবাৰ চোৱা পাৱাৰটো আমাৰ কি আছে যুগ্ম সংখ্যা আছে এটা যদি যুগ্ম সংখ্যা আছে তেনেহলে ভিতৰৰ মাইনাসটো আমাৰ কি হৈ যাব প্লাস হৈ যাব সো প্লাস হলে ইয়াত প্লাস লিখিব না লাগে তাৰ পিছত পাইৰ ওপৰত স্কয়ার আছে তেনেহলে কি হ'ব আমাৰ পাই স্কয়ার হ'ব বুজি পাইছা মাইনাসটো কেনেকৈ গুছি যায় ওপৰত পাৱাৰ যদি যুগ্ম সংখ্যা থাকে তেন্তে আমাৰ মাইনাস সাইনটো গুছি যাব আৰু যদি ওপৰত পাৱাৰটো অযুগ্ম সংখ্যা থাকে তেনেহলে আমাৰ মাইনাসটো থাকি যাব বুজি পাইছা তাৰ পিছত চোৱা এটো প্লাস আৰু এটো মাইনাস পূৰণ হৈ আছে সো প্লাস মাইনাস পূৰণ কৰিলে কি হয় আমাৰ ৰিজাল্ট হ'ব মাইনাস হয়নে মাইনাস তাৰ পিছত চোৱা 3 into পাই কৰিলে কি হ'ব আমাৰ 3 পাই হ'ব হয়নে প্লাস 1 এতিয়া চোৱা -পাই কিউব as it is ইয়াত চোৱা প্লাস 3 পাই স্কয়ার মাইনাস 3 পাই এটো লিখিছো প্লাস 1 এতিয়া চোৱা এইখিনি আমি আৰু বাকি একো লিখিব নোৱাৰো সো আনসাৰটো আমাৰ ইমানখিনিয়ে সো এটো কি আমাৰ নিৰ্ণয় ভাগশেষ সো আমি লাষ্টত কি লিখিম আমি লিখিম যে নিৰ্ণয় ভাগশেষ কিমান ওলাইছে আমাৰ -পাই কিউব প্লাস 3 পাই স্কয়ার মাইনাস 3 পাই প্লাস 1 এটো কি আমাৰ নিৰ্ণয় ভাগশেষ সো কোশ্চেন নাম্বাৰ 4 টো আমাৰ হৈ গল এতিয়া আহা কোশ্চেন নাম্বাৰ 5 লৈ সো কোশ্চেন নাম্বাৰ 5 টো আমাৰ আগত আছে 5 + 2x সো এটোৰ কি কৰিব লাগে আমাৰ ভাগশেষ নিৰ্ণয় কৰিব লাগে সো আমি কি কৰিম এটো শূন্য বুলি ধৰিলাম ধৰা হল ইয়াত ধৰা হল নিলিখিলেও হ'ব সো আমি কি লিখিম 5 + 2x = 0 হল ইয়াৰ পৰা আমি কি কৰিম x ৰ মান নিৰ্ণয় কৰিম ইয়াত চোৱা কি আছে আমাৰ 5 + 2x আছে সো এই পিনে যেটো 5 টো প্লাসৰ হৈ আছে তেনেহলে এটো সাইড চেঞ্জ কৰি এই পিনে গলে কি হ'ব মাইনাস হৈ যাব সো আমাৰ এই পিনে তেনেহলে থাকিব কি
2x তো থাকিব আৰু 5 তো এই পিনে গুচি যাব সো আমাৰ কি হৈ যাব -5 হৈ যাব হয়নে কাৰণ এই পিনে +5 আছিল এই পিনে আহি কি হ'ব -5 হৈ যাব তাৰ পিছত ইয়াত চোৱা x ৰ লগত 2 তো কি হৈ আছে আমাৰ পূৰণ হৈ থাকিলে কি হয় yes হৰণ হৈ যায় সো এটুক আমি কি লিখিব পাৰো x = -5/2 2 তো এই তলত আহি বহিছে নহয় এই তলত আহা বহাটোৱে কি বুজায় হৰণ হোৱা বুজায় সো x ৰ মানটো আমি কি পালো -5/2 এতিয়া কি কৰিম এই x ৰ মানটো আমি এই সমীকৰণটোত বহুৱাই দিম সো সমীকৰণটো আমাৰ কি দিয়া আছে এতেকে p of x = x³ plus 3x square plus 3x plus 1 so এই সমীকৰণৰ যত x আছে x ৰ ঠাইত আমি কি লিখি দিম -5/2 লিখি দিম so p of x ৰ ঠাইত কি লিখিম আমি -5/2 হল ইকুৱেল x³ ৰ ঠাইত কি হ'ব আমাৰ -5/2 হোল কিউব তাৰ পিছত কি আছে আমাৰ প্লাস 3 into x square ঠাইত কি হ'ব আমাৰ -5/2 হোল স্কয়ার প্লাস 3 into x ৰ ঠাইত কি হ'ব আমাৰ -5/2 plus 1 as it is হয় এতিয়া আমি কি কৰিম ইয়াত চোৱা পাৱাৰ তো কি আছে আমাৰ অযুগ্ম সংখ্যা আছে যদি অযুগ্ম আছে তেনহলে মাইনাস চিহ্নটো আমাৰ থাকি যাব হয়নে তেনহলে মাইনাস চিহ্নটো থাকিল এতিয়া চোৱা 5 ৰ ওপৰত কি আছে আমাৰ কিউব আছে তাৰ মানে 5 কিউব মানে কি 5 কিউব মানে হৈছে 5 তো আমাৰ 3 বাৰ পূৰণ কৰিব লাগিব 5 * 5 * 5 3 বাৰ 5 পূৰণ কৰিলে কিমান হ'ব চোৱা 5 * 5 কৰিলে হ'ব আমাৰ 25 আকৌ এই 25 ৰ লগত আৰু এই 5 টো পূৰণ কৰিব লাগিব 5 ৰ লগত 25 পূৰণ কৰিলে কি হ'ব আমাৰ হয় যে পূৰণ 25 into আকৌ 5 পূৰণ কৰা 5 * 5 মানে 25 তাৰ পিছত 5 * 2 মানে 10 হাতৰ থাকিল 2 তাৰ মানে 12 হল তাৰ মানে তিনিটা 5 পূৰণ কৰিলে আমাৰ আনসাৰ কিমান হল হ'ব 125 মানে 125 তেনেহলে ইয়াত কি লিখিম আমি 125 বুজি পাইছা 5 কিউব that means 125 তাৰ পিছত 2 কিউব হয়নে 2 কিউব কৰিলে কিমান হ'ব আমাৰ 8 হ'ব হয়নে 2 যদি আমি 3 বাৰ পূৰণ কৰো আনসাৰটো কিমান হলাব 8 ওলাব প্লাস তাৰ পিছত চোৱা 3 into ওপৰত চোৱা পাৱাৰটো কি আছে আমাৰ যুগ্ম সংখ্যা আছে যুগ্ম যদি আছে মাইনাসটো কি হৈ যাব প্লাস হৈ যাব আচ্ছা মাইনাস প্লাস হৈ গল প্লাস আগত লিখিব নালাগে তাৰ পিছত 5 স্কয়াৰ তাৰ মানে 5 ৰ 5 গুণ 25 হল তাৰ পিছত 2 স্কয়াৰ তাৰ মানে কি হ'ব আমাৰ 4 হ'ব প্লাস 3 into ইয়াত চোৱা কি আছে আমাৰ -5/2 আছে -5/2 টো as it is একে লিখা প্লাস 1 হল এতিয়া ইয়াত চোৱা -125/8 প্লাস এই 3 ৰ লগত 25 টো পূৰণ কৰি দিও 3 ৰ লগত 25 পূৰণ কৰিলে কিমান হ'ব 3 আৰু 5 পূৰণ কৰিলে হ'ব আমাৰ 15 3 * 2 কৰিলে হ'ব 6 হাতৰ 1 গতিকে 7 তাৰ পিছত তলত থাকিল কি আমাৰ 4 হল প্লাস এবাৰ চোৱা 3 * 5 কৰিলে আমাৰ কি হৈ যাব 3 * 5 গুণ 15 তাৰ পিছত এটো হল প্লাস এটো হল মাইনাস প্লাস মাইনাস পূৰণ কৰিলে কি হ'ব আমাৰ মাইনাস ডিভাইডেড বাই তলত কি আছে আমাৰ 2 আছে বুজি পাইছা প্লাস 1 এতিয়া এখিনি আমি ইয়াত লিখি দিছো এইখিনি চোৱা তলত আছে 8 4 2 সেম আগৰটোৰ নিচিনা অলপ আগতে কৰিছিলো ইয়াৰ পৰা এলসিয়াম লব লাগিব সো এলসিয়ামটো কি হ'ব ইয়াত চোৱা আটাইতকৈ ডাঙৰ সংখ্যা কি আছে আমাৰ তলত 8 আছে আৰু এই 8 ৰ ভিতৰত আমি 4 এৰে ভাগ কৰিব পাৰো 2 ৰেও কি কৰিব পাৰো ভাগ কৰিব পাৰো হয়নে তেনেহলে এলসিয়ামটো কি হ'ব আমাৰ 8 হ'ব বুজি পাইছা
এতিয়া এই 8ৰ ভিতৰত কিমান বাৰ ভাগ যাব এবাৰ ভাগ যাব সেই অনৰ লগত 125 টো পূৰণ কৰি দিয়া তেনেহলে আমাৰ কি হৈ যাব 125 হৈ যাব হয়নে তাৰ মানে অনৰ লগত যি বস্তু পূৰণ নকৰো কিয় আনসাৰটো আমাৰ কি হৈ যাব সেই বস্তুটোই থাকি যাব তাৰ পিছত চোৱা প্লাস আছে প্লাস দিয়া এই 4 টো 8ৰ ভিতৰত কিমান বাৰ ভাগ যাব 4 ৰ 2 গুণ 8 দুবাৰ ভাগ গল সেইটোৰ লগত আকৌ এই 75 টো পূৰণ কৰা তেনেহলে 2 ৰ লগত 75 পূৰণ কৰিলে কি হ'ব ইয়াছ 2 * 5 কৰিলে হ'ব আমাৰ 10 হাতৰ থাকিল 1 তাৰ পিছত 2 * 7 কৰিলে হ'ব 14 আৰু 1 প্লাস কৰিলে কি হ'ব আমাৰ 15 হয়নে তাৰ পিছত চোৱা কি আছে আমাৰ প্লাস আছে প্লাস দিয়া তলত কি আছে আমাৰ তলত আছে আমাৰ কি 2 সো এই 2 টো 8ৰ ভিতৰত কিমান বাৰ ভাগ যাব 2 টো 8ৰ ভিতৰত ভাগ যাব কিমান বাৰ আমাৰ 4 বাৰ হে 4 ৰ লগত এই ওপৰৰ -15 টো পূৰণ কৰি দিয়া তেনেহলে 4 ৰ লগত 15 পূৰণ কৰিলে কিমান হ'ব 4 * 15 কিমান হ'ব আমাৰ 4 * 5 গুণ 20 4 * 1 গুণ 4 হাতৰ থাকিল 2 তাৰ মানে 60 হৈ যাব হয়না কিন্তু ইয়াত চোৱা এই সাইনটো আমাৰ কি আছে মাইনাস আছে গতিকে এই সাইনটো আমি মাইনাস দি দিম একেবারে বুঝি পাইছা আমাৰ এক লাইন কি হ'ব আমাৰ শর্ট হ'ব অঙ্ক সো আমি ইয়াত প্লাস নিলিখি কি লিখি দিম একেবারে মাইনাস লিখি দিম ইয়াত সো প্লাস মাইনাস আমাৰ আনসারটো পিছতকৈ মাইনাস ওলাব সো আমি ইয়াতে কি কৰিম মাইনাস লিখি দিম সো ইয়াত আমি কি লিখিম মাইনাস কিমান ওলাল আমাৰ 60 সো ইয়াত লিখিম আমি কি 60 তাৰ পিছত থাকিল কি প্লাস 1 এতিয়া চোৱা ইয়াৰ তলত আকৌ কি আছে আমাৰ 1 আছে সেই 1 টো এই 8ৰ ভিতৰত কিমান বাৰ ভাগ যাব 8 বাৰে ভাগ যাব সো সেই 8ৰ লগত আকৌ এই 1 টো পূৰণ কৰা তেনেহলে কিমান হ'ব আমাৰ 80 হ'ব হয়নে এতিয়া তলত থাকিল 8 ওপৰত চোৱা আমি কি লিখিব পাৰো প্লাসৰ বস্তুখিনি আগত প্লাস কৰি লোৱা প্লাসৰ বস্তু আমাৰ কি আছে 150 আছে আৰু ইয়াত 8 আছে সো 150 ৰ লগত 8 টো প্লাস কৰিলে কি হ'ব আমাৰ তাৰ মানে এইটো 150 আৰু 8 প্লাস কৰিম তেনেহলে কি হ'ব আমাৰ 158 হ'ব হয়নে প্লাসৰ হ'ব তাৰ পিছত চোৱা মাইনাসৰ সংখ্যা কি আছে মাইনাসৰ সংখ্যা আমাৰ এইটো আছে মাইনাসৰ 125 আছে আৰু ইয়াতে কি আছে আমাৰ মাইনাসৰ 60 আছে হয়নে এতিয়া দুয়োটাৰ আগতে যেটো মাইনাস সাইন আছে দুয়োটাৰ আগতে মাইনাস সাইন থাকিলে কি কৰিব লাগে ইয়াত মাইনাস সাইনটো বহাব লাগে আৰু এই দুটা বস্তু প্লাস কৰি দিলেই হৈ গল সো 125 আৰু 60 প্লাস কৰা তেনেহলে কিমান হ'ব 5 আৰু 0 প্লাস কৰিলে কি হ'ব আমাৰ 5 এ হ'ব 6 ৰ লগত 2 প্লাস কৰিলে কি হ'ব আমাৰ 8 হ'ব আৰু থাকিল কি আমাৰ 1 তাৰ মানে যোগফলটো আমাৰ কি হ'ব আমাৰ 185 এতিয়া চোৱা 158 আৰু ইয়াতে কি আছে আমাৰ 185 সো এটা প্লাস আৰু আনটো কি মাইনাস সো এটা প্লাস আনটো মাইনাস থাকিলে কি কৰিব লাগে মাইনাস কৰিব লাগে কোনটোৰ পৰা কোনটো মাইনাস কৰিবা ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিবা সো ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলে তাৰ মানে 185 ৰ পৰা 158 মাইনাস কৰিব লাগে ইয়াত সব মাইনাস কৰিলে কি হ'ব যেনেকৈ মাইনাস কৰি দিয়া 185 minus 158 so ইয়াত থাকিল 15 minus 8 তাৰ মানে কিমান হ'ব আমাৰ 7 হ'ব ইয়াত থাকিল 7 minus 5 তাৰ মানে কি হ'ব আমাৰ 2 হ'ব মানে 27 থাকিব ওপৰত 27 থাকিল কিন্তু ইয়াত চোৱা সৰুটোৰ আগত আছিল আমাৰ প্লাস সাইন আৰু ডাঙৰটোৰ আগত আছিল কি মাইনাস সাইন সো ডাঙৰটোৰ আগত যেটো মাইনাস সাইন আছিল গতিকে মাইনাস সাইনটো আমাৰ দিব লাগিব আৰু তলত কি আছে আমাৰ 8 আছে সো ভাগশেষটো আমাৰ কি ওলাইছে -27/8 সো এটাই হল কি আমাৰ নিৰ্ণয় ভাগশেষ হল আমি লিখিম কি এতেকে নিৰ্ণয় ভাগশেষ
নির্ণীয় ভাগ 1 মাইনাস 27/8 বুঝি পাইছা এইখিনি আমি মোহাৰি দিছো এইখিনি নালাগে তোমালোকে কি কৰিবা এইখিনি লিখে লাষ্টত তলত এইখিনি লিখি দিবা বুঝি পাইছা এইখিনি লিখে তাৰ তলত লিখিবা নিৰ্ণীয় ভাগ 1 minus 27/8 so question number 5 number 2 আমাৰ হৈ গল এতিয়া হা ডাইৰেক্ট question 2 number লৈ so question number 2 to আমাৰ আগত আছে x³ minus ax² plus 6x minus x minus a ৰে হৰণ কৰিলে পোৱা ভাগ 1 উলিওৱা so question number 2 to তোমালোকৰ এক্সামৰ কাৰণে খুবই ইম্পৰ্টেন্ট হয় আৰু এই কোৱেশ্চনটো পৰীক্ষাত আহি থাকে সো ভালকে মন কৰিবা সো কোৱেশ্চন নাম্বাৰ 2 টো আমাক কি কৰিব লাগিব এটো এটা বহুপদ দিয়া আছে আমাৰ আৰু এই বহুপদটোক আমাক কি কৰিব লাগিব x minus a ৰ দ্বাৰা হৰণ কৰিব লাগিব আৰু যিকোনো বস্তুক যদি আমি হৰণ কৰো তেনেহলে এটা কি ওলাব আমাৰ হৰণ ফল ওলাব দ্যাট মিন্স ভাগ ফল ওলাব আৰু আমাৰ এটা কি ওলাব ভাগ 1 ওলাব আৰু সেই ভাগ 1টো আমাক কি কৰিব দিছে নিৰ্ণয় কৰিব দিছে সো আমি কি কৰিম একেবাৰে সহজ পদ্ধতিত কৰিম এইবিলাক অংক আমি দুটা তিনিটা নিয়মত কৰিব পাৰো কিন্তু তোমালোকক একেবাৰে ইজি পদ্ধতি যেটো হয় হেটোত মই শিকাই দিম সো আমি কি কৰিম ইয়াত সোয়া আমাক হৰণ কৰিব দিছে কি সংখ্যাৰে হৰণ কৰিব দিছে আমাৰ x minus a ৰ দ্বাৰা মানে x minus a ৰ দ্বাৰা আমাক এই ডাঙৰ বহুপদটো কি কৰিব লাগিব হৰণ কৰিব লাগিব সো আমি কি কৰিম এই x minus a ৰ শূন্য নিৰ্ণয় কৰিম বুজি পাইছা এই x minus a ৰ কি কৰিম আমি শূন্য নিৰ্ণয় কৰিম শূন্য নিৰ্ণয় কেনেকৈ কৰিব লাগে এইখিনি পাৰ্ট আমাৰ শূন্য ধৰিব লাগে হয়নে সো সলিউশনটো সোয়া একেবাৰে ইজি হ'ব সো x minus a ৰ কি কৰিম আমি শূন্য নিৰ্ণয় কৰিম সো আমি x minus a ইকুৱেল শূন্য বুলি ধৰি লম ইয়াৰ আগৰ ভিডিওত তোমালোকক শিকাইছিলো শূন্য নিৰ্ণয় কৰিব লগা হলে সেই পাৰ্টটো আমাৰ শূন্য বুলি ধৰি লব লাগে সো x minus a আমি শূন্য বুলি ধৰি লম এতিয়া আমি x ৰ মান নিৰ্ণয় কৰিম ইয়াত সোয়া x minus a আছে minus a আছে যেহেতু এই minus a টো আমি সাইড চেঞ্জ কৰি এই পিনে লৈ আহিলে কি হৈ যাব প্লাস হৈ যাব সো আমি এটোক আমি কি লিখিব পাৰিম x ইকুৱেল a হয়নে মাইনাস এটো সাইড চেঞ্জ হৈছে যেহেতু এটো প্লাস হৈ যাব বুজি পাইছা x ৰ মানটো আমি কি পালো 1 পালো এতিয়া আমি কি কৰিম এই x ৰ মানটো আমি এই সমীকৰণত বহুৱাই দিম বুজি পাইছা এই সমীকৰণত যত কি আছে x আছে x ৰ ঠাইত আমি কি লিখিম a লিখিম সো সমীকৰণটো আগত লিখি লবা তোমালোকে আৰু এই সমীকৰণটো তোমালোকে px বুলি ধৰি লবা সো সমীকৰণটো আমি px বুলি কনসিডাৰ কৰিম হল p of x কি দিয়া আছে আমাৰ x³ minus a x² plus 6x minus a হয়না এতিয়া এই সমীকৰণটোত যত আমাৰ কি আছে x আছে সেই x ৰ ঠাইত আমি কি বহাই দিম a বহাই দিম কাৰণ x তো a ৰ সমান হয়নে তেনেহলে আমি x ৰ ঠাইত কি লিখিব পাৰিম a লিখিব পাৰিম সো আমি কি লিখিম ইয়াত p of x নিলিখি কি লিখিম a লিখিম হল তাৰ পিছত x³ that means কি হ'ব আমাৰ a³ minus a into x² তাৰ মানে কি হ'ব a² plus 6 into x ৰ ঠাইত কি লিখিম আমি a লিখিম minus a হল একো কৰা নাই কি কৰিছো আমি যত x আছে x ৰ ঠাইত আমি কি লিখি দিছো a লিখি দিছো বুজি পাইছা এতিয়া সোয়া a³ as it is তাৰ পিছত সোয়া minus a into a² কৰি লিখি হ'ব আমাৰ a³ হ'ব মানে ইয়াত সোয়া পাৱাৰ 1 আছে ইয়াত পাৱাৰ 2 আছে পাৱাৰ 1 পাৱাৰ 2 যোগ কৰি লিখি হ'ব পাৱাৰ 3 হৈ যাব দ্যাট মিন্স a³ হ'ব মানে তাৰ পিছত সোয়া প্লাস 6a minus a সো 6টা এর পৰা এটা এ বিয়োগ কৰিলে কেইটা থাকিব আমাৰ yes 5টা a থাকিব তাৰ মানে 5a থাকিব তাৰ পিছত সোয়া ইয়াত a³ প্লাসৰ আছে আৰু ইয়াতে কি a³ টো কি আছে মাইনাসৰ আছে হয়নে সো প্লাস a³ মাইনাস a³ আমি ক্যান্সেল কৰি দিব পাৰো সো আমাৰ থাকিল কিমান 5a সো এই 5a
এ যেটো ওলাল এইটোই কি আমাৰ নিৰ্ণীয় ভাগশেষ বুজি পাইছা সো আমি কি লিখিম যে নিৰ্ণীয় ভাগশেষ কিমান ওলাল আমাৰ 5a সো কোশ্চেন নাম্বার 2 নাম্বাৰটো আমাৰ সলিউশন হৈ গল আৰু 2 নাম্বাৰ কোশ্চেনটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট বাৰে বাৰে কৈ আছো 2 নাম্বাৰ কোশ্চেনটো ভালকে পঢ়িবা ইয়াৰ পিছত আহা কোশ্চেন নাম্বাৰ 3 লৈ সো 3 নাম্বাৰ কোশ্চেনটো আমাৰ আগত আছে 7 plus 3x cube plus 7x ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা সো 3 নাম্বাৰ কোশ্চেনটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট সো আমাক কি কৰিব দিছে এই 7 plus 3x to 3x cube plus 7x ৰ এটা উৎপাদক হয় নে নহয় আমাৰ পৰীক্ষা কৰিব লাগে সো তাৰ কাৰণে আমি কি কৰিম যেটো আমাৰ 7 plus 3x দি আছে এই 7 plus 3x ৰ আমি কি কৰিম শূন্য নিৰ্ণয় কৰিম শূন্য নিৰ্ণয় কৰাৰ পিছত আমি সেই শূন্যটো আমি এই বহুপদটোত আমি বহুৱাই দিম আৰু বহুৱাই দিয়াৰ ফলত যদি আনসাৰটো আমাৰ শূন্য ওলায় তেনেহলে আমি কম কি উৎপাদক হয় আৰু যদি শূন্য নোলায় তেনেহলে আমি কি কম উৎপাদক নহয় তাৰ মানে শূন্য ওলালে উৎপাদক হ'ব আৰু যদি শূন্য নোলায় তেনেহলে উৎপাদক নহব বুজি পাইছা সো সোয়া আনসাৰ খিনি আমি কৰি চাও সো আমি কি কৰিম 7 plus 3x ৰ আমি শূন্য নিৰ্ণয় কৰিম তেনেহলে আমাৰ 7 plus 3x টো আমাৰ শূন্য বুলি ধৰি লব লাগিব সো 7 plus 3x equal শূন্য হল ইয়াৰ পৰা আমি কি কৰিম x ৰ মান নিৰ্ণয় কৰিম সো ইয়াত সোয়া প্লাস 7 আছে প্লাস 7 টো সাইড চেঞ্জ কৰিলে কি হৈ যাব -7 হৈ যাব তেনেহলে থাকিব কি আমাৰ ইয়াত 3x থাকিব আৰু 7 টো এই পিনে আহি কি হ'ব -7 হৈ যাব বুজি পাইছা এতিয়া x ৰ লগত সোয়া 3 টো কি হৈ আছে আমাৰ পূৰণ হৈ আছে যদি 3 পূৰণ হৈ আছে এই পিনে আহি কি হ'ব হৰণ হৈ যাব সো x = আমি কি লিখিব পাৰি -7/3 সো x ৰ মান আমি কি পালো -7/3 পালো সো এই -7/3 টো আমি কি কৰিম এই বহুপদটোত বহুৱাই দিম সো বহুপদটো কি আছে আমাৰ 3x³ + 7x সো এটা আমি px বুলি কনসিডার কৰিম সো আমি লিখিম p of x equal 3x³ + 7x হল এতিয়া এই সমীকৰণটোৰ যত x আছে x ৰ ঠাইত আমি -7/3 পুট কৰি দিম সো আমি কি লিখিব পাৰিম p of x x ৰ ঠাইত কি লিখিম আমি -7/3 equal 3 into x³ that means কি হ'ব আমাৰ -7/3 whole cube বুজি পাইছা এই x ৰ ঠাইত আমি কি লিখি দিছো -7/3 লিখি দিছো প্লাস 7 into x x ৰ ঠাইত কি হ'ব আমাৰ -7/3 হল এতিয়া আমি কি কৰিম এইখিনি ক্যালকুলেশন কৰিম ইয়াত সোয়া 3 into আছে ওপৰত পাৱাৰটো আমাৰ কি আছে অযুগ্ম আছে যদি অযুগ্ম আছে তেনেহলে এই ভিতৰৰ সাইনটো কি হৈ যাব মাইনাস হৈ যাব মানে তাৰ পিছত সোয়া 7³ 7 ক কিউব কৰিলে কিমান হ'ব 7 তিনিবাৰ পূৰণ কৰি দিয়া 7³ মানে কি 7 পূৰণ মানে হল 7 into 7 into 7 7 into 7 কৰিলে কিমান হ'ব আমাৰ 49 এই 49 ৰ লগত আকৌ এটা 7 পূৰণ কৰিব লাগে সো পূৰণ কৰিলে কি হ'ব আমাৰ আনসাৰটো 7 9 * 63 হাতৰ থাকিল 6 7 4 * 28 আৰু 6 প্লাস কৰিলে কিমান হ'ব আমাৰ 34 মানে ওপৰত কিমান ওলাব আমাৰ 343 ডিভাইডেড বাই তলত কি আছে আমাৰ 3 আৰু 3 ৰ ওপৰতো কি আছে আমাৰ কিউব আছে সো 3 ৰ ওপৰত কিউব আছে তাৰ মানে কি 3 কিউব কৰিব লাগিব 3 কিউব তাৰ মানে কি হৈ যাব আমাৰ 3 কিউব মানে কি 3 into 3 into
তিনিটা 3 আমাৰ পূৰণ কৰিব লাগিব সো 3 * 3 মানে কি হ'ব আমাৰ 9 হ'ব 9 ৰ লগত আকৌ এই 3 পূৰণ কৰা কিমান হ'ব 9 ৰ 3 গুণ 27 সো ইয়াত আমি কি লিখিম 27 বুজি পাইছা এটো ব্র্যাকেট থাকিয়ে যাব কি কাৰণে ব্র্যাকেট থাকি যাব কাৰণ মাইনাস তো থাকি গল মাইনাস থাকিলে ব্র্যাকেট তো দিব লাগিব মাস্ট বি ইয়াত সোয়া এটো আছে প্লাস এটো আছে মাইনাস প্লাস মাইনাস পূরণ হৈ আছে সো প্লাস মাইনাস পূরণ হলে কি হবে আমার মাইনাস হবে হয়নে তার পিছত এই 7 * 7 করা কিমান হবে উপরত 49 হবে ডিভাইডেড বাই 3 বুঝি পাইছা এটো এই 7 এর লগত 7 টো পূরণ করলে কি হবে আমার 49 হবে উপরত কি হৈ গল আমার 49 এতিয়া ইয়াত সোয়া আমি এটো ক্যান্সেল কৰিব পাৰো কি লিখিব পাৰো এটো 3 ৰ 1 গুণ 3 3 ৰ 9 গুণ 27 হয়নে এতিয়া সোয়া 3 ৰ লগত 27 টো আমাৰ ক্যান্সেল হৈ কিমান থাকিল 9 থাকিল তলত উপৰত কিমান আছে আমাৰ -343 তাৰ পিছত কিমান আছে আমাৰ -49/3 হয়নে এতিয়া এই পিনে মই লিখি দিছো ইয়াত সোয়া তলত আছে 9 ইয়াত আছে আমাৰ 3 এলসিয়াম লব লাগিব তাৰ মানে আমাৰ সো ইয়াত 9 ইয়াত 3 আছে সো তলত কোনটো ডাঙৰ আছে আমাৰ 9 আছে হয়নে তেনেহলে এলসিয়াম তো আমাৰ কিমান হ'ব আমাৰ 9 হ'ব হল এতিয়া ভালকে মন কৰিবা এই 9 তো এই 9 ৰ ভিতৰত কিমান বাৰ ভাগ যাব 1 বাৰ ভাগ যাব সেই অনৰ লগত উপৰৰ এইটো সংখ্যা পূৰণ কৰি দিয়া 343 টো পূৰণ কৰিলে কি হ'ব আমাৰ সেই 343 থাকিব হয়নে 343 সাইন তো কি আছিল আমাৰ মাইনাস বুজি পাইছা এটো তাৰ পিছত সোয়া উপৰত কি আছে আমাৰ মাইনাস গতিকে মাইনাস তো দিলো আমি তাৰ পিছত এই 3 তো এই 9 ৰ ভিতৰত কিমান বাৰ ভাগ যাব 3 9 ৰ ভিতৰত কিমান বাৰ ভাগ যাব 3 বাৰ ভাগ যাব সো সেই 3 ৰ লগত এই 49 তো আকৌ পূৰণ কৰা সো 3 * 49 বুজি পাইছা এটো তাৰ মানে এই 3 তো 9 ৰ ভিতৰত ভাগ গল কিমান আমাৰ 3 বাৰ সেই 3 ৰ লগত আকৌ এই 49 তো পূৰণ কৰিব লাগিব 3 * 49 বুজি পাইছা তাৰ পিছত আমি লিখিব পাৰো কি তলত আছে 9 তাৰ পিছত উপৰত সোয়া -343 মাইনাস এই 3 ৰ লগত 49 তো পূৰণ কৰি দিয়া কি হ'ব 3 * 9 3 ৰ 9 গুণ 27 7 ৰ 2 3 ৰ 4 গুণ 12 13 14 হয়নে তাৰ পিছত তলত থাকিল আমাৰ 9 উপৰত সোয়া দুয়োটাৰ আগতে কি আছে আমাৰ মাইনাস সাইন আছে এটোৰ আগতে মাইনাস এটোৰ আগতে কি আছে আমাৰ মাইনাস আছে দুয়োটাৰ আগতে মাইনাস সাইন থাকিলে কি কৰিব লাগে মাইনাস সাইন তো বহাব লাগে তাৰ পিছত এই দুটা সংখ্যা কি কৰিব লাগে প্লাস কৰিব লাগে সো প্লাস কৰি দিয়া 7 আৰু 3 যোগ কৰিলে কিমান হ'ব আমাৰ 10 হ'ব হাতৰ থাকিল 1 তাৰ পিছত 4 আৰু 4 যোগ কৰিলে কিমান হ'ব আমাৰ 8 আৰু 1 যোগ কৰিলে কিমান হ'ব আমাৰ 9 হল তাৰ পিছত 1 আৰু 3 যোগ কৰিলে কি হ'ব আমাৰ 4 হ'ব হয়নে উপৰত কিমান ওলাল আমাৰ -490 ডিভাইডেড বাই 9 সো এইটো সোয়া এই সংখ্যাটো আমাৰ 0 ওলাইছে নেকি आंसर तो 0 ওলোৱা নাই যেহেতু 0 ওলোৱা নাই গতিকে উৎপাদক নহব সিম্পল কথা সো আমি লিখিম কি লিখিম আমি 7 + 3x 7 + 3x কিউব প্লাস 7x হোল এটা উৎপাদক নহয় বুলি লিখিম আমি কি কারণে উৎপাদক নহয় কারণ आंसर তো আমার শূন্য ওলোৱা নাই आंसर তো আমার কি ওলাইছে 490/9 ওলাইছে সো 0 যেহেতু ওলা নাই সেই কারণে উৎপাদক নহব বুঝি পাইছা সো কোশ্চেন নাম্বার 3 টোৰ आंसर আমাৰ হৈ গল সো আজিলৈ ভিডিওটো ইমানে ভিডিও ভাল লাগিলে লাইক কমেন্ট এন্ড শেয়ার কৰিবা আৰু ভিডিওবোৰ ভাল লাগি থাকিলে চেনেলটো সাবস্ক্রাইব কৰি লবা ধন্যবাদ